পবিত্ৰ ভাদমা উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰতো এইবাৰো 4 প্ৰসংগীয়া পালনাম আৰম্ভ হৈছে। লগতে ভকত বৈষ্ণৱৰ সুবিধাৰ্থে সকলো সুবিধা প্ৰদানৰ দিহা কৰা হৈছে। উল্লেখ্য যে এই পালনামত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে অংশগ্ৰহণেৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল। ইতিমধ্যে বৰনামঘৰ পৰিচালনা সমিতিয়ে দূৰ দূৰণিৰ পৰা অহা যাত্ৰীৰ সুবিধাৰ্থে গাড়ী ৰখা স্থান, অতিথি গৃহ তথা অন্যান্য সকলো সা সুবিধাৰ দিহা কৰিছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী, সংবাদ মাধ্যম, বিভিন্ন দল সংগঠনে পূৰ্ণ সহযোগিতাত সফলভাৱে মাহজোৰা কাৰ্যসূচী অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰিছে। ইফালে প্ৰবাদ আছে যে গুৰুজনাই নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তিৰ এই পবিত্ৰ ভাদ মাহতে সেৱা ললে মনৰ কামনা পূৰ হয়। সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা ভাদ মাহত প্ৰায় 50 লক্ষাধিক ভকত বৈষ্ণৱৰ আগমন হ'ব বুলি আশা কৰা হৈছে। কালি 17 আগষ্টৰ পৰা সন্ধ্যা 8:30 বজাৰ পৰা এই পবিত্ৰ তীৰ্থক্ষেত্ৰত 497 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আমি পালনাম মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। এই পালনাম মহোৎসৱত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানত কমেও 50 লক্ষাধিক ভকত সমাগম হ'ব। এই 50 লক্ষাধিক ভকতক আমি আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত। তাৰ বাবে আমি সহায় লৈছোঁ সংবাদ মাধ্যম, জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ, খোৱা পানী, বিভিন্ন দল সংগঠন, আমি বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান আৰু স্থানীয় গাঁও, এই অঞ্চলৰ সমূহ ৰাইজক সামৰি পেলাই আমি এই পালনাম আজি উদযাপন কৰিম। সেয়ে সকলো আহক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সাংসদ, বিধায়ক সকলো আহক, আহি পেলাই আমাৰ গুৰুজনে প্ৰতিষ্ঠা কৰি যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটি আমি খুব মজবুত কৰি ৰাখিব লাগিব। অসমীয়া জাতিৰ পৰিচয় আমাৰ নামঘৰ। এই নামঘৰতে আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি উঠি অহা প্ৰজন্মই এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতৃক সেৱা কৰিবলৈ ইয়াত আশীৰ্বাদ লওক। আমি প্ৰভু ভগৱন্তৰ চৰণত এই গুৰুজনৰ অক্ষয় মন্ত্ৰীৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। প্ৰতিদিনে লক্ষাধিক ভকত সমাগম হ'ব। এই লক্ষাধিক ভকত সমাগম হোৱাত যাতে কোনো অসুবিধা নাপায়, আমি গাড়ী ৰখা পথাৰ সম্পূৰ্ণকৈ আমি প্ৰস্তুত কৰি ৰাখিছোঁ তেখেতসকলক গাড়ী থ'বলৈ। আৰু 4 লেনৰ যিটো আমাৰ ৰাস্তাৰ সমস্যা হৈছিল, সেই ৰাস্তাটো আমাৰ মূল গেটৰ পৰা আমাৰ 30 মিটাৰ আগতে আমি ৰাস্তাটো খুলি দিয়া হৈছে। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ মুখ্য দুৱাৰৰ সন্মুখত এতিয়া আটক ধৰি আমি বাছোৱা আমাৰ নিপেন দাস ডাঙৰীয়াই গুৱাহাটী তেখেতৰ মুক্তিযুঁজাৰু পিতৃৰ নামত অৰ্পণা কৰিছে। সেইদৰে সমস্তজন ৰাইজৰ দান বৰঙণিৰে এই অনুষ্ঠান গঠিত। সেয়ে যি ইয়াত দেখিছে সকলো ৰাইজৰ অনুষ্ঠান। এই ৰাইজৰ অনুষ্ঠান ই কেৱল ঢেকীয়াখোৱাত অৱস্থিত। ই ঢেকীয়াখোৱাৰ বাসীয়েই নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ৰাইজৰ অনুষ্ঠান। সেইকাৰণে আমি এই নামঘৰ লাগি আমি বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ আমি আগবাঢ়িছোঁ। সেয়ে আমাৰ এছিয়ান আৰু ইণ্ডিয়ান দুটা ৰেকৰ্ড হৈছে। আমি ৱৰ্ল্ডৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। প্ৰভু ভগৱন্তই কৃপা মিলালে নিশ্চয় এই অনুষ্ঠান সকলোৱে চিনাকি হ'ব। সেইকাৰণে আগন্তুক দিনত আমি বিশেষকৈ আমি সন্মানজনক এটা কথাই কওঁ যে আপোনালোকে অত্যন্ত প্ৰহৰীৰ দৰে আমাৰ সমস্যাসমূহ ৰাইজৰ আগত অৱগত কৰিবলৈ এই অনুষ্ঠান লাগি আগবঢ়াই দি আছে। চৰকাৰৰ সাহায্য, ৰাইজৰ সাহায্য, বিভিন্নজনৰ সাহায্যৰে নামঘৰ আমাৰ চলি আছে। কোনো আমি অভাৱত পৰা নাই। সেই অনাগত দিনত আমি ভাবিছোঁ যে এই জাকত জিলিকা এই অনুষ্ঠান হৈ পেলাই আমাৰ বিশ্ব দৰবাৰত নামঘৰ ভাগি আমি চিনাকি কৰি দিম। ধন্যবাদ। এইবাৰ আমাৰ 4 প্ৰসংগীয়া পালনাম হ'ব। এই পালনামৰ মাজতে আমাৰ গুৰুজনৰ শংকৰগুৰুৰ তিৰুবা তিথি, মাধৱদেৱৰ তিৰুবা তিথি, জন্মাষ্টমী উদযাপন কৰিম আৰু ৰাতিলৈ এখনি মহাভিজ্ঞ ভাওনাই আমি উক্ত কাৰ্যসূচী সামৰণি মাৰিম। ধন্যবাদ। অসম আদিত্য টিয়ক।